সাৰ নিদিয়া খেতি এইটো বিলাহীৰ দামটো মটৰমাহ মোক 5 কেজি দিছিল এটা মানে 5 বিঘা পেলালা পুলি ইমানখিনি ওপৰত মই মটৰেদি স্প্ৰে কৰি থকাৰ কাৰণে মোৰ গছকেইডাল ইমানখিনি ডাঙৰ হৈছে বেলেগ কথাই খোৱা প্ৰতি ইণ্টাৰেষ্ট নাই কিন্তু বস্তু। নমস্কাৰ অসমবাসী ৰাইজ, আৰু আজি আপোনালোকৰ মাজত বহুত সুন্দৰ এটা ভিডিঅ' লৈ আছোঁ। ভিডিঅ'টো চাই আপোনালোকে বহুত ভাল পাব। মৰি মুছলিম গাঁৱৰ এজন খেতিয়ক। মৰিগাঁও এখন বহুত পুৰণা ঈদগাহৰ লগত এখন সুন্দৰ পাৰ্ক আছিল। পাৰ্কখন বহু বছৰ ধৰি বহুত লেতেৰা হৈ আছিল, বহুত আৱৰ্জনা হৈছিল, আৰু এই পাৰ্কখন এজন মানুহৰ বহুতখিনি চেষ্টাৰ ফলত পাৰ্কখন বহুত সুন্দৰ কৰি ৰাখিছে আৰু তাৰ মাজত বিভিন্ন ধৰণৰ খেতি কৰিছে। তাকে আজি ৰাইজৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। আৰু খেতিয়কজন কোন হয় আপোনালোকে চাওক। এইখনে হৈছে মৰিগাঁও ঈদগাহৰ বহুত সুন্দৰ এখন পাৰ্ক। পাৰ্কখনত আছে বিভিন্ন ধৰণৰ খেতি আছে। আপোনালোকে চাওক, এই মৰিগাঁও ঈদগাহৰ সুন্দৰ পাৰ্কখনত এতিয়া বিভিন্ন ধৰণৰ খেতি কৰা মানুহজন আহি আছে। আপোনালোকে দেখিছে জলকীয়া পুলি আছে, বেঙেনা আছে, আৰু এইফালে ফুল আছে, আৰু বিভিন্ন ধৰণৰ খেতি কৰা মানুহজন আপোনালোকে চাওক। মৰিগাঁও মৰি মুছলিম গাঁও চিভিলৰ ওচৰত ঘৰ, হৰমুজ আলি বুলি ক'লে মৰিগাঁও বিখ্যাত। সেই খেতিয়কজনক আমি বহুত বহুত ধন্যবাদ দিব লাগিব। এইখন পাৰ্ক বহুত বছৰ ধৰি লেতেৰা হৈ আছিল। এই পাৰ্কখন এই মানুহজনৰ কষ্টৰ ফলত আজি সুন্দৰ হৈ পৰিছে। তাৰ বাবে আজি মানুহজনক আপোনালোকে চাওক। আপুনি যে এইখিনি কৰিছে, ইয়াত কি কি খেতি আছে? চব আছে, বিলাহী আছে, জলকীয়া আছে, কলা বেঙেনা আছে, মটৰমাহ আছে, পানীলাও 2জোপামান লগাইছোঁ, লাগিছে। কিমান দিন হ'ল আপুনি এই কামটোত লগা? এই কামটোত লগা প্ৰায় মোৰ 10 বছৰ মানে হ'ল। 10 বছৰ হৈছে। এই পাৰ্কখনটো আগতে বহুত লেতেৰা আছিল, চাব নোৱাৰি, আৱৰ্জনাই ভৰি আছিল, বা বিভিন্ন ধৰণৰ মানে গছৰ পুলিয়ে মানে ভৰি আছিল। সেই পাৰ্কখন হয়, এতিয়াতো একোৱেই নাই, একদম বহি ভাত খাব পাৰে এনেকুৱা। হয়, আপোনালোকে দেখিছে কি সুন্দৰ কৰি খেতিবোৰ কৰিছে। বিলাহী খেতি কৰিছে, ধুনীয়াকৈ কৰিছে। দেখিছে আপোনালোকে জেওৰা ধুনীয়াকৈ বান্ধি দিছে। এজনে হৈছে মৰিগাঁও এজন বহুত পুৰণা খেতিয়ক। এই খেতিয়কজনক আমি ধন্যবাদ দিব লাগিব। ইমান ধুনীয়া পাৰ্কখন কি সুন্দৰ কৰি ৰাখিছে। এতিয়া এই মানুহজনৰ কষ্টৰ ফলত আজি এই পাৰ্কখনত আহিয়ে ভাল লাগিছে। ইয়াত বিভিন্ন ধৰণৰ খেতি লগাইছে। এতিয়া মটৰ খেতিও কৰিছে। মটৰ কিমানখিনি কৰিছে? মটৰ বেছি নহয়, বেছি কৰা নাই। এতিয়া আপোনালোকে চাওক, এয়া আছে আপোনাৰ বেঙেনা খেতি আছে, লগতে আছে জলকীয়া পুলি আছে, আৰু এইফালে তামোলৰ পুলি আছে, এতিয়া কবি খেতি আছে, এইফালে বিলাহী ধুনীয়াকৈ লগাইছে। এতিয়া কবি ঠায়ে ঠায়ে আছে, আৰু লগতে আলু আছে, এতিয়া মটৰৰ খেতি আছে। এতিয়া আপোনালোকে চাওক, বিভিন্ন ধৰণৰ খেতি কৰা মানুহজন। আৰু ইয়াত কুঁহিয়াৰ খেতি আছে, অমিতা গছ আছে। ইয়াতে আপোনালোকে বিভিন্ন ধৰণৰ খেতি পাব, আৰু লাও গছো আছে, আৰু এইফালে পালেং শাক আছে, মটৰ, বিভিন্ন সৰিয়হ খেতিও আছে। বিভিন্ন ধৰণৰ খেতি কৰা মানুহজন আপোনালোকে দেখিলে। হৰমুজ কাক আমি বহুত বহুত ধন্যবাদ দিছোঁ। এই পাৰ্কখন আগতে আমি মানে ইমান লেতেৰা, আজি লেতেৰাৰ পৰা চাওক পাৰ্কখন কি সুন্দৰ এটা দিশত পৰিণত হৈছে। পাৰ্কখন দেখিয়ে ভাল লাগিছে। এই মানুহজনক আমি ধন্যবাদ দিব লাগিব, চেলুট দিব লাগিব। এনেকুৱা খেতিয়ক আমি পোৱা টান। মৰিগাঁও টাউনৰে মেইন খেতিয়ক হয় বৰ্তমান। আৰু ক'ত ক'ত খেতি কৰিছে? পথাৰত আছে। এইবাৰ বড়ো খেতি কৰা নাই? বড়ো খেতি কৰা নাই, এইবাৰ বেলেগ। হয়, বড়ো খেতি মানে ধানৰ দামে নাইকিয়া কৰি দিলে আৰু। হয়, আপুনি যে খেতি কৰিছে নিজে খাবৰ কাৰণে কৰিছে নে বিক্ৰী কৰিব কাৰণে? বিক্ৰীও কৰিব পাৰিব। আলু কিমানখিনি কৰিছে? আলু আছে ভালখিনি। আলু হৈছেনে? আলু হৈছে আৰু ন? কিমান দিন লাগিব আলু? আলু আৰু 15-20 দিনৰ পিছত সানিব পাৰিব। আলু বৰ্তমানে গুটি ধৰিছে। চাওক, আলু বৰ ধুনীয়া হৈছে। ইয়াত সাৰ দিছে, মেটেকা সাৰ দিছে। মেটেকা সাৰ দিলে মানে আলু, হয়, ইউৰিয়া দিয়া নাই। হয়, যে আপোনালোকে শুনিছে, মেটেকা দিছে। মেটেকা দিয়াৰ পিছত মানে আলুটো অলপ ডাঙৰ হয়, ধুনীয়া হয়, জীপ থাকে। সেয়া বহি আছে। আমি আজি দেখিলোঁ মৰিগাঁও এজন বহুত বিখ্যাত খেতিয়ক। তিতা কেৰেলা আছে। হয়, 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 সাৰ দিয়া নাথাকে। আজিকালি বজাৰত চব্জি কিনিব গ'লে সাৰ দিয়া থাকে। আজি কিনিলে কালি বেয়া হৈ যায়। হয়, আমাৰ এইটো নিজৰ হাতৰ চব্জি খায়ও ভাল লাগে। লোকেল সাৰৰ ওপৰত
সেইটো কৰা মানুহজনে হৰমুজালি মৰিগাঁও চিভিলৰ ওচৰতে ঘৰ। আগতে আছিল জুহি হোটেলৰ মালিক আছিল। হোটেলখন বন্ধ হোৱা বহুত দিন হ'ল ন? বন্ধ হোৱা মানে ভাটিবেলা নচলে আৰু আগবেলা চলে আৰু এবেলা খোলোঁ আৰু হোটেল। তে আমি এই খেতিয়কজনক বহুত বহুত ধন্যবাদ দিলোঁ। আৰু ৰাইজে ভিডিঅ'টো চাই কেনেকুৱা পায় কমেণ্ট কৰিব। আপোনালোকে দেখিলে মৰিগাঁও ঈদগাহৰ পাৰ্কখনত কি সুন্দৰ বিভিন্ন ধৰণৰ খেতি আছে। খেতিবোৰ চায়ো ভাল লাগিছে। তাৰ বাবে আজি ভিডিঅ'টো ৰাইজৰ মাজত শ্বেয়াৰ কৰি দিলোঁ। আপোনালোকৰ কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি জনাব। সঁচাকৈ আজি বহুত ভাল লাগিল। ইমান ধুনীয়া এটা পদক্ষেপ লোৱা খেতিয়কজনক লগ পাই বহুত ভাল লাগিল। আমাৰ গাঁৱৰে হয়। আপোনালোকে দেখিলে কি সুন্দৰ এখন পাৰ্কখন এতিয়া বিভিন্ন ধৰণৰ খেতিৰে ভৰি পৰিছে। এইখন পাৰ্ক আগতে আমি চাব পৰা অৱস্থাত নাছিল, লেতেৰা বহুত বিভিন্ন ধৰণৰ লেতেৰা আছিল। এই পাৰ্কখন হয় চিচা আছিলে। আপোনালোকে শুনিছে আজি এই পাৰ্কখন বহুত সুন্দৰ কৰি ৰখা মানুহজন এইজনে। এনেকুৱা মানুহ যদি আমাৰ টাউনৰ মাজত থাকে তেতিয়া আমাৰ টাউনখন বহুত পৰিষ্কাৰ হ'ব। তাৰ বাবে আজি মই ৰাইজৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। আৰু লগতে মই হৰমুজাক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ দিলোঁ। এনেকৈ যাতে টাউনখন আমাৰ সুন্দৰ কৰি ৰাখক তাৰে আমি কামনা কৰিলোঁ। আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগে সুন্দৰ কমেণ্ট এটা কৰি জনাব। আজিলৈ অসমৰ ৰাইজক মই বিদায় মাগিছোঁ। নতুন ভিডিঅ'ৰ লগতে ৰাইজক লগ পাম। আজিলৈ বাই।